हेलो ভিউয়ার্স, আজি আপোনালোকক দেখুৱাম যে তামোলৰ পুলিটো কেনেকৈ বনাব লাগে। আমি গৈ আছো য'ত মানে তামোলৰ পুলি বনাই থৈছো, তাত মানে দেখুৱাবলৈ গৈ আছো যে কেনেকৈ আমি বনাইছো, কেনেকৈ কি কৰিলো, আপোনালোকক সকলো বস্তু দেখুৱাই দিম। ইয়াত আহি গ'লো আপোনাৰ তামোলৰ পুলিৰ ওচৰত আহি আপোনাক দেখুৱাই আছো। আমি এইখিনি বনাই থৈছো তামোলৰ পুলি, কিন্তু বহুতখিনি আছে, এইখিনি ইফালে আছে, বহুতখিনি আছে তামোলৰ পুলি। আৰু আমি কেনেকৈ বনাইছো সেইটো আপোনাক দেখুৱাম। আৰু এইটো লাভদায়ক বিজনেছ হয়। তো তামোলৰ পুলিটো আমি কেনেকৈ বনাইছিলোঁ মই দেখুৱাই দি আছোঁ, যেনে কেনেকৈ বনাব লাগে। তামোলৰ পুলি বনোৱাৰ সময়ত আপোনালোকৰ হেৰি লাগিব, এনেকুৱা চাইজৰ পিপি লাগিব। এইটো চাইছে আপোনালোকে, এনেকুৱা চাইজৰ এটা পিপি লাগিব। তাৰ ভিতৰত আপোনাৰ মাটি সোমাব লাগিব, চাক মাটি ইয়াত সোমাব লাগিব। মাটি সোমাই তাৰ পাছত কি কৰিব, এনেকৈ মাটি ভৰাই দিব লাগিব। এইটো চাওক, এইটো মাটি ভৰোৱা আছে, এইটো ভৰাই দিব লাগে। এইটো মাটিটো সোমাই মাটিটো যেতিয়া ভৰা হৈ যাব পেকেটটোত, তাৰ পাছত আপুনি হেৰি কৰিব লাগিব, তামোলটো ইয়াত সোমাই দিব লাগিব। তেতিয়া তামোলটো সোমাই দিয়াৰ পাছত কেইদিনমান পাছতে আপোনাৰ কি হ'ব, এই পুলি গজি যাব। আৰু এনেকৈ তামোলৰ পুলি যেতিয়া হৈ যাব, তেতিয়া এনেকৈ থাকিব, এনেকৈ ৰাখিব লাগিব। আৰু এনেকৈ প্ৰায় 1 বছৰমান যতন কৰিব লাগিব। 1 বছৰ যতন কৰিলে এনেকৈ ধুনীয়া চাইজ হৈ যাব। আৰু আপোনাৰ 1 বছৰমান ৰাখিলে আপোনাৰ 1.5 ফুট 2 ফুট হৈ যাব। 1.5 2 ফুট হৈ গ'লে আপুনি বিক্ৰী কৰিব পাৰিব। 1.5 2 ফুটৰ আপোনাৰ যেতিয়া হৈ গ'লে আপুনি 15 টকামান বিক্ৰী কৰিব পাৰিব। মই ইয়াত মানে বনাই থৈছোঁ, মানে বহুতখিনি আমি বনাইছোঁ। মানে অলপ গা হৈ গৈছিলে, এই গাটো অলপ চাফা কৰিছোঁ যে, এনেকৈ মানে হেৰি কৰি দিলোঁ। আৰু কিন্তু চাব লাগিব যে গাহ বন যদি হৈ যায়, তেতিয়া চাফ চিকুণ কৰি ৰাখিব লাগিব। চাফ চিকুণ কৰি ৰাখিলে আপুনি ঠিক ঠাক কৰি ৰাখিলেই পুলিটো ফটককৈ ডাঙৰ হৈ যাব। এইটো চাইডত বহুত ধুনীয়া হৈছে আৰু ওখ হৈছে, প্ৰায় 1 ফুটমান হৈ গ'ল। আৰু আমাৰ 1 ফুটমান হ'লে আমি বিক্ৰী কৰিব পাৰিম। চাওক, আৰু লগত আৰু বেলেগ পুলিও বনাইছোঁ। ইফালে আপোনাৰ আছে ভোট জলকীয়াও আছে, ভোট জলকীয়াও বনাইছোঁ। আচ্ছা, কাৰোবাৰ লাগিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আপোনালোকে যদি কাৰোবাৰ লাগে যে 1-2 হাজাৰ বা 5 হাজাৰ লাগিলেও আমাৰ লগত যোগাযোগ কৰিলে আমি দিব পাৰিম। এনেকৈ তামোলৰ পুলি বহুত আছে। গোটেইখিনি পুলি আপোনাক ঘূৰাই দেখুৱালোঁ যে ইমান ধুনীয়া হৈ আছে। চাওক, এনেকৈ বাছ লগাই থ'ব লাগিব, যাতে শাৰী পাতি মানে থ'ব লাগে। ভালকৈ থ'লে আপোনাৰ দেখাটো ভাল লাগে আৰু পুলিটো ফটককৈ হৈ যায়। যদি কাৰোবাৰ লাগে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আমাক কমেণ্ট কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰিব। ইফালে আছে, মাটিটো আছে না, ডাইৰেক্ট মানে সেইটো পেকেট কৰা নাই, এনেকৈ মাটিত পুতি দিছোঁ, মাটিত পুতি দিয়া আছে। কাৰোবাৰ লাগিলে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব।